আজি কম পৃথিৱীৰ আচৰিত কেইখনমান দেশৰ কথা, যিবোৰ দেশত আমাৰ এই দেশবোৰৰ নিচিনা 12 ঘণ্টা দিন আৰু 12 ঘণ্টা ৰাতি নাথাকে। সেই দেশবোৰৰ ভিতৰত আমি যদি ক'বলৈ যাওঁ, তেনেহ'লে আমাৰ প্ৰথমতে ক'ব লাগিব আলাস্কা। আলাস্কা আগতে আছিল ৰাছিয়াৰ অন্তৰ্গত এখন ঠাই, কিন্তু 1866 চনত আলাস্কা আমেৰিকাৰ এটা অংশ হৈ পৰিছে আৰু আমেৰিকাৰ এখন ডাঙৰ ৰাজ্য। আলাস্কাত 15 মে'ৰ পৰা 15 জুনলৈকে সূৰ্য অস্ত নাযায় আৰু 12:30টাত সূৰ্য অস্ত যায় আৰু 50 মিনিট পিছত আকৌ সূৰ্য উদয় হয়। আৰু এই দেশখনৰ প্ৰাকৃতিক পৰিৱেশো বহুত সুন্দৰ আৰু মনোমোহা, দেখিবলৈ বহুত ভাল লগা। আৰু যদি আমি দ্বিতীয় নম্বৰ দেশৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে আইচলেণ্ডৰ কথা ক'ব লাগিব। আইচলেণ্ড হ'ল ইউৰোপ মহাদেশৰ এখন কম জনবসতিপূৰ্ণ এখন ঠাই। এই দেশখনত 15 মে'ৰ পৰা আৰম্ভ কৰি জুলাইৰ শেষ পৰ্যন্ত সূৰ্য অস্ত নাযায় আৰু এই ঠাইখনৰ পৰ্যটকৰ বাবেই বহুত আকৰ্ষণৰ ঠাই আৰু ইয়াত মানুহে সেইকাৰণেই ফুৰিবলৈ যায়। আমি তৃতীয় নম্বৰ দেশখনৰ কথা ক'বলৈ যাম, তেনেহ'লে ফিনলেণ্ডৰ কথা ক'ব লাগিব। ফিনলেণ্ডক কোৱা হয় হাজাৰ হ্ৰদৰ দেশ নামেও ই পৰিচিত। গৰমৰ সময়ত এই ঠাইত বহুত পৰ্যটক ফুৰিবলৈ যায় আৰু ফিনলেণ্ডৰ ঠাইখন বহুত ভাল লগা এখন ঠাই। ইয়াতেও সূৰ্য অস্ত নাযায় বুলিয়েই আমি ক'ব পাৰোঁ। আৰু এই ফিনলেণ্ডৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ কাৰণে মানুহবোৰ ইয়াত অহৰহ সময়ত গৈয়ে থাকে। আৰু ইয়াৰ পিছত চতুৰ্থ নম্বৰ দেশখন হ'ল কানাডা। কানাডা হ'ল বৃহৎ দেশ আৰু এই দেশখন বৰফেৰে আবৃত। কানাডা দেশখন ইয়াত 49 দিন পৰ্যন্ত সূৰ্য অস্ত নাযায়। 49 দিন পিছতে এই কানাডাত সূৰ্য অস্ত যায় আৰু ইয়াৰো প্ৰাকৃতিক পৰিৱেশ বহুত মনোমোহা আৰু দেখিবলৈ বহুত ভাল লগা এখন দেশ। ই পৃথিৱীৰ 7খন বৃহত্তম দেশৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ দেশ। আৰু ইয়াৰ পিছত আমি কানাডাৰ পিছত যদি আলোচনা কৰিবলৈ যাওঁ, যে পৃথিৱীৰ 5 নম্বৰ এনে আচৰিত এখন দেশ, যি আমাৰ এই দেশবোৰৰ নিচিনা 12 ঘণ্টা দিন আৰু 12 ঘণ্টা ৰাতি নহয়, তেনেহ'লে সেইখন দেশৰ কথা ক'বলৈ গ'লে, আৰু সেই দেশখনো বহুত উন্নত দেশ হয়। সেই দেশটোৱে হ'ল, আমি সকলোৱে জানো, নৰৱে। আৰু নৰৱেতো এনেকুৱা মে'ৰ পৰা জুলাইলৈকে প্ৰায় 90 দিন পৰ্যন্ত সূৰ্য অস্ত নাযায় আৰু এই নৰৱে হ'ল পৃথিৱীৰ এখন উন্নত দেশ। থেংক ইউ।